অসমীয়া ভাষাই বিপদ মাতিছে গৌৰৱ গগৈলৈ। মুখত অসমীয়া ভাষা নুফুটা গৌৰৱৰ দম্ভালি। নেতৃত্বৰ চৰকাৰ অহাৰ পিছত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেদিব। হিমন্ত বিশ্ব শৰ্মাক মুকলি ভাবুকি গৌৰৱৰ। এনেকুৱা এটা শক্তিশালী আইন আমি আনিম যাৰ পিছত ভৱিষ্যত কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত ৰাজনীতি কৰিব নোৱাৰে। ধৰ্মৰ নামত নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চেষ্টা গৌৰৱৰ। বিজেপিৰ উন্নয়নৰ ভূত লম্ভিছে গৌৰৱৰ মূৰত। গৌৰৱৰ কৰ্মকাণ্ডক লৈ লজ্জিত অসমীয়া। যিমানেই সময় বাগৰিছে সিমানেই উত্তাল হৈছে ৰাজ্যৰ ৰাজনীতি। নেতাৰ কথাৰ কটাকটি, বোকা ছটিওৱা ৰাজনীতি। তাৰ মাজতে হিমন্ত বিশ্ব শৰ্মাক আকৌ মুকলিকৈ ভাবুকি। এইবাৰ ভাবুকি দিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ চৰকাৰ আহিলেই অসমৰ পৰা খেদিব হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাই অসম এৰিব লাগিব বুলি মন্তব্য গৌৰৱ গগৈৰ। গৌৰৱ গগৈ কি ক'লে শুনক। মই আপোনালোকক কথা দিছো, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেদিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাব লাগিব ডুবাই বা ছিংগাপুৰলৈ। আৰু তাৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত আমি এনেকুৱা এটা কৰা আইন, এনেকুৱা এটা শক্তিশালী আইন আমি আনিম যাৰ পিছত ভৱিষ্যত কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত ৰাজনীতি কৰিব নোৱাৰে। এনেকুৱা এটা কৰা আইন আমি আনিম। এনেকুৱা এটা আইন আনিম কি যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে সাম্প্ৰদায়িক কথা কয়, এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কয়, সেয়া হিন্দু ধৰ্মই হওক, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টিয়ান ধৰ্মই হওক, জৈন ধৰ্মই হওক, বৌদ্ধ ধৰ্মই হওক, শিখ ধৰ্মই হওক, যদি কোনোবাই সাম্প্ৰদায়িক কথা আৰু যিকোনো এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কয়, কংগ্ৰেছৰ আইনৰ অন্তৰ্গত তেখেতক 5 বছৰ কাৰণে আমি জেললৈ পঠাম। মই আপোনালোকক কথা দিছো, কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত অসমৰ জনসাধাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া খেদিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যাব লাগিব ডুবাই বা ছিংগাপুৰলৈ। আৰু তাৰ পিছত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাৰ পিছত আমি এনেকুৱা এটা কৰা আইন, এনেকুৱা এটা শক্তিশালী আইন আমি আনিম যাৰ পিছত ভৱিষ্যত কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ভিতৰত ৰাজনীতি কৰিব নোৱাৰে। এনেকুৱা এটা কৰা আইন আমি আনিম। এনেকুৱা এটা আইন আনিম কি যদি কোনোবাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে সাম্প্ৰদায়িক কথা কয়, এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কয়, সেয়া হিন্দু ধৰ্মই হওক, ইছলাম ধৰ্মই হওক, খ্ৰীষ্টিয়ান ধৰ্মই হওক, জৈন ধৰ্মই হওক, বৌদ্ধ ধৰ্মই হওক, শিখ ধৰ্মই হওক, যদি কোনোবাই সাম্প্ৰদায়িক কথা আৰু যিকোনো এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে কথা কয়, কংগ্ৰেছৰ আইনৰ অন্তৰ্গত তেখেতক 5 বছৰ কাৰণে আমি জেললৈ পঠাম। বিয়া, জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওৱান ষ্টপ সলিউশ্যন এম্বিয়েন্স বেংকুৱেটছ। আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান, গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল। এম্বিয়েন্স বেংকুৱেটছ, perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.